2026 বৰ্ষৰ বাবে স্কিল ইণ্ডিয়াত অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে গতিকে আপুনিও যদি বিচাৰে তেনে ক্ষেত্ৰত স্কিল ইণ্ডিয়াত অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি সম্পূৰ্ণ ফ্ৰীত এনেকৈ এখন সাৰ্টিফিকেট লগতে 8000 টকা এটা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব গতিকে আপুনি যদি ক্লাছ 5 পাছ কৰিছে আৰু আপোনাৰ লিখা পঢ়া যিমান বেছি নহওক কিয় আপোনালোকে স্কিল ইণ্ডিয়াত ৰেজিষ্ট্ৰেশ্যন কৰি কোৰ্স এটা কমপ্লিট কৰিলে 8000 টকাৰ লগতে বিনামূলীয়া সাৰ্টিফিকেট এখনো লাভ কৰিব গতিকে আপুনি যদি বিচাৰে তেনে ক্ষেত্ৰত ইয়াতে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব কেনেকৈ কোৰ্স কমপ্লিট কৰিব সম্পূৰ্ণ বিষয়বস্তু আজিৰ এই ভিডিওৰ জৰিয়তে আপোনালোকক দেখুৱাম গতিকে আপুনি ভিডিওটো সম্পূৰ্ণকৈ চালে নিশ্চয় বুজি পাব সো আপুনি ইয়াৰ জৰিয়তে কি হ'ব আপোনাৰ ইমপ্ৰুভ হ'ব অৰ্থাৎ আপুনি যেটো স্কিল কৰিব বা আপুনি যেটো নেকি কোৰ্স কমপ্লিট কৰিব সেই কোৰ্সৰ জৰিয়তে আপুনি এখন এক্সপেৰিয়েন্স সাৰ্টিফিকেট পাব আপুনি চাকৰিৰ সময়ত কিন্তু এই সাৰ্টিফিকেটখন ব্যৱহাৰ কৰিব পাৰিব যে হয় মোৰ এনেকুৱা ধৰণৰ বা এই স্কিলতে আছে গতিকে আপোনালোকে হেতু ব্যৱহাৰ কৰিব পাৰিব চাকৰিৰ সময়ত আপোনাৰ সহায় হোৱাকৈ যেনক এতিয়া যদি আপুনি বিচাৰে যে স্কিল ইণ্ডিয়াত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি তাৰ ফুল প্ৰসেস এই ভিডিওৰ মাধ্যমত দেখুৱাম আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিলে নিশ্চয়কৈ বুজি পাব এতিয়া ইয়াৰ লগতে মই আপোনালোকক আৰু এটা কথা শেয়াৰ কৰিব বিচাৰো হেয়া হ'ল যদি আপুনি বিচাৰে ঘৰত বহি বৰ্তমান সময়ত আপোনাৰ মোবাইলটো ব্যৱহাৰ কৰি সম্পূৰ্ণ ফ্ৰীত 500 পৰা 1000 টকা এটা ইনকাম কৰিব পাৰিব 100% ফ্ৰীত কেনেকৈ কৰিব পাৰিব হেতু দেখুৱাই আছো প্ৰথমতে ট্ৰানজাকশন অপচনত ক্লিক কৰি মই দেখুৱাই আছো আপোনালোকে দেখিব আছে ইয়াতে মই কিমান টকা উইথড্ৰ লগাইছো 17340 টকা উইথড্ৰ লগাইছো যোৱা কালি ঠিক আছে তো আপোনালোকে নিশ্চয় দেখিব আছে এতিয়া মই আপোনালোকক বেক কৰি দেখুৱাইছো ওয়ালেটত মোৰ এতিয়াও 550 টকা জমা হৈ আছে ঠিক আছে সো আপোনালোকে কিন্তু এই এপটোৰ জৰিয়তে সম্পূৰ্ণ ফ্ৰীত ইনকাম কৰিব পাৰিব আৰু ইয়াৰ আগতে মই এটা উইথড্ৰ লগাইছিলো একদম সৰু উইথড্ৰ আছিল আপোনালোকে দেখিব আছে 180 টকা যেটো মোৰ বেংক একাউণ্টত আই গৈছে ইয়াৰ পৰা আপোনালোকে 100% ফ্ৰীত ইনকাম কৰিব পাৰিব এই এপটোত সাধাৰণতে হল এটা ফেসবুক টাইপ বা আপোনাৰ সোশ্যাল মিডিয়া টাইপৰ এপছ হয় আপোনালোকে দেখিব আছে বহুত মানুহে ইয়াতে কি কৰিছে পোষ্ট কৰিছে আপোনালোকে ইয়াতে পোষ্ট কৰিব পাৰে ঠিক আছে মানে আপোনালোকে ফেসবুক যেনেকৈ ব্যৱহাৰ কৰে তেনেকুৱা ধৰণৰ এপছ হয় ইয়াতে কোনো ধৰণৰ ৰিস্ক নাই আপোনালোকে 100% ফ্ৰী ৰেফাৰেল আৰ্ন কৰিব পাৰিব তো ভিডিওৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তাৰ পৰা ভিডিওটো চাই কিন্তু আপোনালোকে অতি সহজতে ৰেজিষ্ট্ৰেশ্যন কৰি ইয়াৰ পৰা 100% ফ্ৰীত আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব নিশ্চয় দেখা পালে অলৰেডি মই এই এপটোৰ জৰিয়তে ইনকাম কৰি টকা উইথড্ৰ কৰি মোৰ বেংক একাউণ্টত লৈ গৈছো সো আপুনি যদি বিচাৰে ভিডিওৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ ভিডিও এটা দিয়া আছে অৰ্থাৎ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে আপোনালোকে তাৰ পৰা ভিডিওটো চাব পাৰে যে তাতে আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি অৰ্থাৎ আপোনালোকে এই এপটোত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব প্লাস আপোনালোকে কেনেকৈ ইনকাম কৰি টকা আপোনালোকৰ বেংক একাউণ্টত উইথড্ৰ কৰিব পাৰিব ফুল প্ৰসেস দেখুৱা আছে গতিকে আপুনি যদি বিচাৰে ভিডিওৰ ডেসক্ৰিপচনত দিয়া লিংকত গৈ আপোনালোকে ভিডিওটো চাই ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰি আপুনিও ইনকাম কৰিব পাৰে যেনক এতিয়া মূল কাম আগবাঢ়িছো আপোনালোকে স্কিল ইণ্ডিয়াত অতি সহজতে যাতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে তাৰ বাবে মই ভিডিওৰ ডেসক্ৰিপচনৰ লিংক দি ৰাখিছো আপোনালোকে জাস্ট এই লিংকত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব ইয়াতে কিন্তু তিনিটা অপচন আছে তো আপোনালোকে কি কৰিব প্ৰথম যেটো অপচন আছে লাৰ্নাৰ এণ্ড পাৰ্টিসিপেণ্ট আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰিব লাগিব আৰু আপোনালোকে যাতে মোবাইলৰ জৰিয়তে কৰিব পাৰে যাৰ বাবে মই মোবাইল ব্যৱহাৰ কৰি আছো তো এতিয়া চাওক এই অপচনটোত ক্লিক কৰাৰ পিছত প্ৰথমতে ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো খুজি আছে মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আই এগ্ৰি অপচনত ক্লিক কৰিব এণ্ড আপোনালোকে কন্টিনিউ অপচনত ক্লিক কৰিব কন্টিনিউ অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে কিন্তু এটা চাওক ইয়াতে কৈছে ইন্টাৰ ইউৰ 4 ডিজিট একাউণ্ট পাছৱৰ্ড ইয়াতে কিন্তু আপোনাৰ যেহেতু পাছৱৰ্ডটো নাই আপুনি কি কৰিব এই ফৰগট পাছৱৰ্ড ফাৰ্স্ট টাইম ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত কিন্তু এটা ওটিপি আহিব আপুনি যেটো মোবাইল নাম্বাৰ বহাই দিছে সেই ওটিপিটো আপোনালোকে জাস্ট ইয়াতে বহাই দিব ওটিপিটো বহাই দিয়াৰ পিছত ইয়াতে কিন্তু আপোনাক পাছৱৰ্ড এটা সেট কৰিবলৈ দিছে এটা আপোনাকে 4 সংখ্যাৰ পাছৱৰ্ড প্ৰথমতে এন্টাৰ কৰিব আকৌ পাছৱৰ্ডটো ইয়াতে কনফাৰ্ম কৰি দিব পাছৱৰ্ডটো এন্টাৰ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এই যেটো সেট অপচন আছে আপুনি সেট অপচনত ক্লিক কৰিব সেট অপচনত ক্লিক কৰাৰ লগে লগে আকৌ আপোনাৰ এনেকৈ প্ৰথম পেজলৈ আহি যাব আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে শো কৰিব আপুনি আকৌ ইয়াতে টিক লগাব এণ্ড কন্টিনিউ অপচনত ক্লিক কৰিব কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত আপুনি যেটো পাছৱৰ্ড অলপ আগতে সেট কৰিলে সেই পাছৱৰ্ডটো ইয়াতে এন্টাৰ কৰি দিব পাছৱৰ্ড এন্টাৰ কৰাৰ পিছত আপুনি লগইন অপচনত ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ লগে লগে আকৌ আপোনাৰ মোবাইলত কিন্তু এটা ওটিপি আহিব ওটিপিটো আকৌ আপোনাক ইয়াতে বহাই দিব ওটিপিটো বহাই দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব নেভাৰ শেয়াৰ ইউৰ ক্ৰেডেনশিয়েল উইথ এনিওয়ান এনেকৈ আহিছে তো আপোনাক জাস্ট ওকে অপচনত ক্লিক কৰি দিব ওকে অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব এতিয়া চাওক আপোনালোকে কিছু ডিটেইলছ ইয়াতে দিব লাগিব ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ট্ৰেইনিং সময় কিন্তু ইয়াতে শো কৰিব তো প্ৰথমতে চাওক আপোনালোকক মই মোবাইলৰ জৰিয়তে ধুনীয়াকৈ দেখুৱাইছো ইয়াতে আপোনাৰ নামটো প্লাস আপোনাৰ মোবাইল নাম্বাৰ আহি যাব এতিয়া চাওক আপোনালোকে কিন্তু ফাৰ্স্ট টাইম কমপ্লিট ইউৰ আধাৰ কেৱাইচি যেটো আছে আপোনালোকে কিন্তু এটো
কৰিব লাগিব তো আপোনালোকে আধাৰ কেৱাইচিটো কমপ্লিট কৰাৰ বাবে এই যেটো অপচন আছে আপোনালোকে দেখিছে কমপ্লিট ইউৰ আধাৰ কেৱাইচি এই অপচনটোত ক্লিক কৰিব আৰু ইয়াতে চাওক সিলেক্ট ই কেৱাইচি অপচন আপোনালোকে ইয়াতে ক্লিক কৰিব এণ্ড আপোনালোকে ওটিপি বাই ওটিপি অপচন যেটো আছে এটো ক্লিক কৰিব এণ্ড আপোনালোকে কন্টিনিউ অপচনত ক্লিক কৰিব কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ বহাব এণ্ড এগ্ৰি অপচনত ক্লিক কৰি আপুনি কন্টিনিউ অপচনত ক্লিক কৰিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে আই এগ্ৰি টু ভ্যালিডিটি মাই আধাৰ অপচনত ইয়াতে টিক লগাব এণ্ড কন্টিনিউ অপচনত ক্লিক কৰিব ওকে কন্টিনিউ অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা মোবাইল নম্বৰত এটা ওটিপি যাব ওটিপিটো আপোনালোকে ইয়াতে বহাই আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰিব লাগিব আধাৰ কাৰ্ডৰ ওটিপি বহাই দিয়াৰ লগে লগে এনেকৈ ভেৰিফাই হ'ব আপোনাৰ অটোমেটিকলি ভেৰিফাই হ'ব আপুনি জাস্ট অলপ ওয়েট কৰিলে ভেৰিফাই কমপ্লিট হৈ যাব ভেৰিফাই হোৱাৰ পিছত কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ হেজ বিন ভেৰিফাই সাকসেসফুলি শো কৰিব আপুনি জাস্ট কি কৰিব ডান অপচনত ক্লিক কৰিব ডান অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ পৰা আপোনাৰ সকলো ডিটেইলছ শো কৰিব আপোনাৰ ফটো ইয়াতে শো কৰিব ফাৰ্স্ট স্টেপটো কমপ্লিট কৰাৰ পিছত এতিয়া কিন্তু আপোনালোকে যিকোনো কোৰ্স এটা কমপ্লিট কৰিব লাগিব কোৰ্সটো কমপ্লিট কৰাৰ পিছত আপোনালোকে সাৰ্টিফিকেটৰ লগতে কি পাব আপোনাৰ টকাটো লাভ কৰিব এতিয়া চাওক মাই স্কিল কোৰ্সত ইয়াতে চাওক কিছুমান কোৰ্স দিয়া আছে ইয়াতে কিন্তু বহুত ধৰণৰ কোৰ্স আছে ঠিক আছে ইয়াতে কিন্তু চাওক অনলাইন যোগে আপোনালোকে কিছুমান কোৰ্স পাব ইয়াতে চাওক অনলাইন যোগে যেসমূহ আছে সেসমূহ কিন্তু ফ্ৰী আছে ইয়াতে অনলাইন আৰু অফলাইন আপোনালোকে দুটা অপচন পাই যাব তো অনলাইন অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে কিন্তু বহুত ধৰণৰ কোৰ্স আছে যেসমূহ মই আগতে কৈছো আপোনালোকে ইয়াৰ পৰা কিন্তু ফ্ৰীতে কোৰ্সসমূহ যিকোনো এটা কোৰ্স কমপ্লিট কৰিব পাৰিব তো এতিয়া চাওক আপোনালোকে যদি অফলাইন যোগে কোৰ্স কমপ্লিট কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে অফলাইনত যেসমূহ কোৰ্স দেখিব আছে সেসমূহ কৰিব পাৰিব আৰু আপোনালোকৰ ডিস্ট্ৰিক্টত কিন্তু বহুত চেণ্টাৰ পাই যাব যেসমূহ আপোনালোকে কৰিব পাৰিব ইয়াতে অনলাইন অপচনত ক্লিক কৰি মই দেখুৱাই আছো যাতে আপোনালোকে অনলাইন যোগে ঘৰত বহি আপোনালোকে জাস্ট মোবাইলটো ব্যৱহাৰ কৰি কি কৰিব পাৰে আপোনালোক কোৰ্সটো কমপ্লিট কৰিব পাৰে ঠিক আছে তো মই ইয়াতে উদাহৰণ হিচাপে আপোনালোকক এটা কোৰ্স কমপ্লিট কৰি দেখুৱাই আছো মই এই যেটো আছে সোলাৰ পেনেল ইনষ্টলেশ্যন মই এপ্লাই অপচনত ক্লিক কৰি দিলো ইয়াৰ তো এপ্লাই অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব আৰু আপোনালোকৰ কিন্তু এপ্লাই প্ৰসেসটো আহি যাব তো ডাইৰেক্ট আপোনালোকে ইয়াতে কিন্তু চাব এপ্লাই এটা অপচন আহিব মই ইয়াতে ৰিজাম আহিছে অৰ্থাৎ মই ইয়াতে অলপ মানে প্ৰেক্টিকল কৰিছো যাৰ বাবে মোৰ এনেকৈ ৰিজাম আহিছে মই ৰিজাম অপচনত ক্লিক কৰি দিলে আপোনালোকে কি কৰিব নেক্সট অপচনত ক্লিক কৰিব এতিয়া চাওক আপোনালোকে সোলাৰ ইনষ্টলেশ্যন কৰাৰ বাবে কিছুমান কোৰ্স কমপ্লিট কৰিব লাগিব যেনেকুৱা ইয়াতে চাওক প্ৰথমত আছে এই যেটো ইন্ট্ৰডাকচন টু সোলাৰ পেনেল ইনষ্টলেশ্যন টেকনিক্যাল কোৰ্স আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব ইয়াৰ ওপৰত ক্লিক কৰাৰ পিছত এটো এৰো অপচনত ক্লিক কৰাৰ পিছত এনেকৈ শো কৰিব তাৰ পিছত আকৌ এৰো অপচনত ক্লিক কৰাৰ পিছত এনেকৈ শো কৰিব আপোনালোকৰ যি কেইটা পইণ্ট আছে গুটেই কেইটা পইণ্ট আপোনালোকে কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব পঢ়ি আপোনালোকে কমপ্লিট কৰিব লাগিব কমপ্লিট কৰাৰ পিছত কিন্তু আপোনালোকৰ কি কৰিব লাগিব অনলাইনতে এক্সাম হ'ব তো এক্সামটো কেনেকৈ হ'ব মই এটো বুজাই দি আছো ধৰি লওক আপোনালোকৰ এই যেটো কোৰ্স আপোনালোকে এই যেটো কোৰ্স ইয়াৰ ওপৰত ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকৰ সন্মুখত এনেকৈ কি আহিব মানে শো কৰিব ঠিক আছে আপোনালোকৰ এনেকৈ ইয়াতে ভিডিও শো কৰিব ইয়াতে আপোনালোকে দেখিব আছে এই ভিডিওসমূহ চাব লাগিব ভিডিওসমূহ চাই আপোনালোকে বুজিব লাগিব যে ইয়াতে কি কোৱা হৈছে ঠিক আছে আৰু ইয়াৰ ওপৰতে কিন্তু আপোনালোকৰ কোৱেশ্চনসমূহ কাটিব বা আপোনালোকৰ কোৱেশ্চনসমূহ আহিব ঠিক আছে তো আপোনালোকে ভিডিওসমূহ ভালকৈ চাব এণ্ড আপোনালোকে নেক্সট অপচনত ক্লিক কৰি দিব আকৌ ভিডিও আপোনালোকে ভালকৈ চাব লাগিব নেক্সট অপচনত ক্লিক কৰিব লাগিব অৰ্থাৎ গুটেই কেইটা ভিডিও আপোনালোকে ভালকৈ চাব তাৰ পিছত আপোনালোকে নেক্সট অপচনত ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ টেষ্ট কোৱেশ্চন আহিব আপোনালোকে এই কোৱেশ্চনসমূহ বহাব লাগিব কোৱেশ্চনসমূহ বহাই আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব লাগিব এনেকৈ আপোনাৰ মডিউল কমপ্লিট হৈ যাব ইয়াতে চাওক কংগ্ৰেচুলেশ্যন অন সাকসেসফুলি ফিনিশ দা কোৰ্স অৰ্থাৎ আপোনালোকৰ কোৰ্সটো যেতিয়া কমপ্লিট হ'ব এনেকৈ সাকসেসফুলি এটা মেছেজ আহি যাব আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ওকে আপোনালোকৰ এনেকৈ কমপ্লিট শো কৰিব এতিয়া চাওক আপোনালোকে এই কোৰ্সটো কমপ্লিট কৰাৰ বাবে কি কৰিব লাগিব যেকেইটা ইয়াতে চাওক মই দেখাইছো ইয়াতে যেকেইটা ইয়াতে ভিডিও দিয়া আছে আপোনালোকে কিন্তু গোটেই কেইটা ভিডিও এটাকৈ সম্পূৰ্ণকৈ চাব আৰু সম্পূৰ্ণকৈ চোৱাৰ পিছত আপোনালোকে হেকত আহি কি কৰিব এটা এক্সাম দিব লাগিব যেটো মই আগতে দেখাইছিলো এই যেটো নেকি টেষ্ট আপোনালোকে এটো কমপ্লিট কৰিব লাগিব ঠিক আছে আপোনালোকে গোটেই কেইটা আনসাৰ যদি শুদ্ধকৈ দিয়ে আপোনালোকৰ হৈ যাব সাৰ্টিফিকেটটো একদম নেক্সট কৰাৰ পিছত একদম নেক্সট যেতে নেকি সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকে চাব আপোনালোকৰ সাৰ্টিফিকেটটো কিন্তু ইয়াতে অলৰেডি হৈ গৈছে আপোনালোকে চাওক ইয়াতে দেখিবলৈ পাইছে যেতে আপোনালোকৰ কমপ্লিট হ'ব ইয়াতে চাওক মই আপোনালোকক দেখুৱাই আছো জুম কৰি ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে মই কিন্তু অলৰেডি সাবমিট কৰিছো আৰু এই যেটো আপোনালোকে দেখিবলৈ আছে ভিউ সাৰ্টিফিকেট আপোনালোকে কিন্তু এই ভিউ সাৰ্টিফিকেট অপচনত ক্লিক কৰিব লাগিব আৰু ভিউ সাৰ্টিফিকেট অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সাৰ্টিফিকেটটো ইনষ্টেন্ট ডাউনলোডিং হৈ যাব ইয়াতে চাওক আপোনালোকৰ নামটো এনেকৈ আহি যাব আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ নামটো এনেকৈ আহি যাব লগতে আপোনালোকৰ সাৰ্টিফিকেট নাম্বাৰটো এনেকৈ আহি যাব আপোনালোকে কোনটো কোৰ্স কমপ্লিট কৰিছে আপোনালোকে চাব পাৰিব ডাউনলোডিং কৰাৰ বাবে আপোনালোকে ডাউনলোড অপচনত ক্লিক কৰিলে আপোনাৰ ডাউনলোডিং হৈ যাব এনেকৈ
মই ডাউনলোডিং কৰি অপেন কৰি দেখিছোঁ এনেকৈ আপোনালোকৰ চাৰ্টিফিকেটটো ডাউনলোডিং হৈ যাব ওকে ইয়াৰ লগতে আপুনি যদি বিচাৰে তেনেক্ষেত্ৰত আপুনি কিন্তু কাৰোবাক শ্বেয়াৰ কৰি ৰাখিব পাৰিব মই অলৰেডি ডাউনলোডিং যিহেতু কৰিছোঁ আপোনালোকে এনেকৈ ইজিলি কিন্তু কি কৰিব পাৰিব চাৰ্টিফিকেটটো ডাউনলোডিং কৰিব পাৰিব আৰু আপোনালোকে কোৰ্চটো কমপ্লিট কৰিব পাৰিব চাওক ইয়াতে কিন্তু মোৰ 100% হৈ গৈছে নিশ্চয় দেখিবলৈ পাইছে 100% হোৱাৰ পিছতে আপোনালোকে চাৰ্টিফিকেটখন লাভ কৰিব এতিয়া আপোনালোকে টকা পাবলৈ কি কৰিব লাগিব আপোনালোকে আকৌ কিন্তু ফ্ৰন্ট পেজলৈ আহি যাব আগৰ পেজলৈ আহি যাব আৰু পিছত আপোনালোকৰ নামৰ ওচৰত যেটো নেকি এডিট অপচন আছে আপোনালোকে এডিট অপচনত ক্লিক কৰিব লাগিব এডিট অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ ডিটেইলছ শো কৰিব আপুনি ফাৰ্স্ট টাইম কিন্তু কেৱাইচিটো কমপ্লিট কৰি ল'ব লাগিব তাৰ পিছত কোৰ্সটো কমপ্লিট কৰিব এন্ড ইয়াতে চাওক আপোনালোকে তলফালে এটা অপচন পাই যাব যেটো হল বেংকিং আপোনালোকে বেংকিংৰ ওপৰত ক্লিক কৰিব বেংকিংৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে কিন্তু বেংকৰ ডিটেইলছ দিবলৈ দিছে আপোনালোকে এই যেটো অপচন দেখিবলৈ আছে এডিট অপচন ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ বেংকৰ ডিটেইলছ দিব লাগিব ইয়াতে আপোনালোকৰ বেংকৰ নেম তাৰ পিছত ইয়াতে আপোনালোকৰ একাউন্ট নাম্বাৰ একাউন্ট হোল্ডাৰ নেম বেংকৰ আইএফএসচি কোড আৰু ব্ৰাঞ্চ নেম আপোনালোকে দেখিবলৈ পাইছে ব্ৰাঞ্চটো কিন্তু আপোনালোকে দিব দিয়াৰ পিছত আপোনালোকে আপডেটটো কৰি দিব আপডেটটো কমপ্লিট কৰাৰ পিছত যেটো আপোনালোকৰ চাৰ্টিফিকেটটো কমপ্লিট হৈ গল এতিয়া আপোনালোকে জাস্ট ওয়েট কৰিব ওয়েট কৰাৰ পিছত কি হ'ব আপোনালোকৰ যেতে নেকি সৰকাৰৰ পৰা ভেৰিফিকেশন কমপ্লিট হ'ব হোৱাৰ পিছত আপোনালোকৰ টকাখিনি ডাইৰেক্ট আপোনালোকৰ যেটো বেংক একাউন্ট দিলে ইয়াতে কিন্তু আপোনালোকৰ টকাখিনি সময় দিয়া হ'ব আৰু এই টকাটো জাস্ট এজন কৈ দিয়া নহয় একেলগে কিন্তু গোটেই কেজন মানুহক একেলগে গোটেই সংখ্যক মানুহৰ একাউন্টত টকাটো ট্ৰান্সফাৰ কৰা হয় টকাবোৰ নিশ্চয় বুজি পাইছে তো মই ইয়াতে ফটাফট বেংক ডিটেইলছসমূহ দি দিছো বেংকৰ ডিটেইলছসমূহ কিন্তু ইয়াতে মই দি দিছো ইয়াতে মই জাস্ট কি কৰিম আপডেট অপচনত ক্লিক কৰিম মোৰ কিন্তু কাম ইয়াতে সম্পূৰ্ণ হৈ গল ইয়াতে কিন্তু মোৰ বেংকৰ ডিটেইলছ আহি গৈছে ইয়াতে কিন্তু মোৰ বেংক ডিটেইলছ সাবমিট সাকসেসফুলি হৈ গৈছে আশা কৰিছো আপুনি নিশ্চয় দেখা পালে আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি আপোনালোকৰ আধাৰ কাৰ্ড দি কেৱাইচি কমপ্লিট কৰক কেৱাইচি টো কমপ্লিট কৰাৰ পিছত আপোনালোকে যিকোনো কোৰ্স এৰা ইয়াৰ পৰা বাছি লব সিলেক্ট কৰি লব মই যেটো দেখুৱাইছো জাস্ট আপোনালোকে এটোই নকৰিব আপোনালোকে যিকোনো কৰিব পাৰে ঠিক আছে যিকোনো কোৰ্স আপোনালোকে এটা কমপ্লিট কৰিব কমপ্লিট কৰাৰ পিছত আপোনালোকে কিন্তু বেংক একাউন্ট দি ৰাখিব আৰু বেংক একাউন্ট সাবমিট কৰাৰ পিছত কি হ'ব এটো ভেৰিফিকেশন হ'ব আপুনি যে কোৰ্সটো কমপ্লিট কৰিছে জাস্ট আপোনাৰ টকাটো এজনকে নেদিয়ে যেতে নেকি বহুত সংখ্যক মানুহে একেলগে কমপ্লিট হ'ব এটা মানে যেনেকুৱা আপোনালোকে চৰকাৰী স্কিমসমূহ টকা একেলগে দিয়ে ঠিক এইটো কিন্তু একেলগে বহুত সংখ্যক মানুহক টকাখিনি সোমাই দিব তো এনেকৈ আপোনালোকে অতি সহজতে কিন্তু অনলাইন যোগে স্কিল ইণ্ডিয়াৰ ৰেজিষ্ট্ৰেচন কৰি আপোনালোকে যিকোনো সাৰ্টিফিকেট এটা ল'ব পাৰিব লগতে আপোনালোকে যিকোনো চাকৰিৰ সময়ত আপোনালোকে যেটো ডিপাৰ্টমেন্টৰ সাৰ্টিফিকেট পালে এই সাৰ্টিফিকেটখনো সাবমিট কৰিব পাৰিব তো আশা কৰো নিশ্চয় জানিব পাৰিলে ভিডিও ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব